চতুৰ্দশিনীৰ তৰংগৰ সাহিত্য আৰু সংস্কৃতিৰ স্নেহবন্ধন মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰিবলৈ লোৱা হৈছে। অহা ২৬ এপ্ৰিল দেওবাৰে নগাঁও প্ৰেছ ক্লাবত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা উক্ত অনুষ্ঠানটিত কেইবাগৰাকীও উদীয়মান সাহিত্য সংস্কৃতিৰ কৰ্মীক বিশেষ বঁটাৰে সন্মানিত কৰা হ'ব। চতুৰ্দশিনী সাহিত্য বঁটা ২০২৬ প্ৰদান কৰা হ'ব যোৰহাট এলেঙি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ জগন্নাথ দেৱ মহন্তক। চতুৰ্দশিনী সুৰমঞ্জৰী বঁটা কণ্ঠশিল্পী শ্ৰীমান ভাৰ্গৱজ্যোতি দাস, অভিনয় তৰংগ সন্মান শ্ৰীমতী পুতুল ভূঞাকে ধৰি প্ৰায় ৭০ গৰাকী নপুৰণি সাহিত্যিকক সাহিত্য সন্মানেৰে সন্মানিত কৰা হ'ব। লগতে বিভিন্ন অনলাইন যোগে আয়োজন কৰা প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী আৰু অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ কেইবাগৰাকীও বিশিষ্ট গ্ৰন্থকাৰৰ গ্ৰন্থ উন্মোচন কৰা হ'ব। বিশিষ্ট লেখক অনুষ্ঠানটিৰ মুখ্য পৃষ্ঠপোষক দীপ দাস ডাঙৰীয়াৰ গল্প সংকলন ঠিকনাৰ সিপাৰে তুমি, মেঘালী দেৱীৰ গ্ৰন্থ অনুভৱ দলিচাত জীৱনবাদ আৰু অনুপ গোস্বামীৰ কাব্য সংকলন নীৰৱ শব্দৰ কোলাহল, বন্তি শইকীয়াৰ কাব্য সংকলন সেউজী পাতৰ পৰা শেষ নিশাৰ অতিথিলৈ আদি কেইবাখনো গ্ৰন্থৰ লগতে চতুৰ্দশিনী লহৰ নামেৰে এখন স্মৰণিকাও উন্মোচন কৰা হ'ব। উক্ত অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৰে আশীষ বিচাৰি উক্ত দিনা অনুষ্ঠানটিত উপস্থিতি কামনা কৰিলোঁ।